Made for each other, right? মই কি কাম মই একো ভাবি পোৱা নাই এইটো গায় এইটো কাৰণে কৈছে हंसते हंसते कट जाए रस्ते जिंदगी चलती रहे खुशी मिले या गम बदलेंगे ना हम दुनिया चाहे बदलती रहे थैंक यू रोनी घर हुआ बुखियों क्लैप बजा क्लैप क्लैप ओए क्लैप बजा दे वॉइस है किया जे मना पड़े बापूजी क्लबर प्रांगणत जस्ट संगीत जस्ट আমার জ্যেষ্ঠ মহিনী সন্মানীয় সাংবাদিক জুন্দত্ত ডাঙৰীয়া কৰ্মসূচী কৰি সন্মানীয় অন্যতম বাপুজি ক্লাবৰ প্ৰাংগণত জাষ্ট সংগীত আমাৰ জ্যেষ্ঠ মহিনী সন্মানীয় সাংবাদিক জুন্দত্ত ডাঙৰীয়া কৰ্মসূচী কৰি সন্মানীয় অন্যতম সাংবাদিক বন্ধু জিতু বৰা ডাঙৰীয়া আমি ঘৰৰ নামটোৱে মাতিছো আমাৰ কেলাস বিহালী বুলি ক'লে বিহালী ডাঙৰীয়া আৰু অন্যতম আমাৰ জ্যেষ্ঠ সাংবাদিক বন্ধু পল্লুদেৱ ডাঙৰীয়া আমাৰ অন্যতম সাংবাদিক ৰাজীৱ কৰ্মকাৰ ডাঙৰীয়া আমাৰ সন্মানীয় আমি দেখা পাইছো কেইজন শিল্পী খুব সুন্দৰ সুন্দৰ গীত গালে সন্মানীয় শিল্পীবৃন্দ নৱপ্ৰজন্মৰ মৰ্মৰ্থীয় শিল্পীবৃন্দ সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম জনাইছো অনুষ্ঠানটি সৰু কিন্তু মই অনুভৱ কৰোঁ খুবেই এটা গুৰুত্বপূৰ্ণ বা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান আমি যিসকল জ্যেষ্ঠ আমাৰ এটা দিন বা এটা সময় আমি পাৰ কৰি আছো কিন্তু আমাৰ সন্মুখত যিসকল উঠি অহা শিল্পী দেখা পাইছো তেওঁলোকৰ এটা দীঘলীয়া ভৱিষ্যত আছে তেওঁলোকে সাহস পাব আৰু এই অনুষ্ঠানটোৰ পৰা মোৰ দিয়ক বিচাৰে এটা মঞ্চ পাব এটা প্লেটফৰ্ম সকলোকে শুভেচ্ছা জনাইছো মণি সমষ্টিত ডাঙৰ অনুষ্ঠান চলি আছে পূৰ্বাঞ্চল টাই সাহিত্যসভাৰ আমি যাবগৈ লাগিব তালৈ সাংস্কৃতিক অনুষ্ঠানত মাতিছে 12 বজামানত শেষ হৈ যাব বুলি কৈছে তাৰ আগে গৈ পাব লাগিব আমি গুচি যাব বিচাৰিম মই ৰাজীৱ কৰ্মকাৰ বিশেষকৈ উদ্যোগ লৈছিল আৰু যিসকল বন্ধু তেওঁলোকক ধন্যবাদ জনাইছো আমি কেইটামান মুহূৰ্তৰ পিছতে আমি 2024 চন পাৰ কৰিম 2025ক আমি আদৰিম আগতীয়াকৈ আপোনালোকক নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো নৱবৰ্ষৰ দিন খুব ভাল হয় শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ পত্নীয়ে কৈছে আপোনালোকৰ মই নাগাম মাতটোতো একেবাৰে মানে ভাল নহয় মই জানো কিন্তু মই এনে অনুভৱ কৰোঁ যে মৃত্যুৱে আমাৰ সকলোখিনি শেষ মৃত্যুৰ পিছত মই পত্নীকো কৈ থাকোঁ মই হৰদমণি মানুহক মই সদায় কৈ থাকোঁ যে মৃত্যুৱে আমাৰ সকলো শেষ মৃত্যুৰ আগত আমি যিমান পাৰোঁ হাঁহিব লাগে ধেমালি কৰিব লাগে গান গাব লাগে নাচিব লাগে আমি যি পাৰোঁ অভিনয় কৰোঁ পাওঁ সুযোগ নামঘৰ নাম গোৱা সুযোগ পাওঁ কীৰ্তন কৰা ভোজন কৰা যিমান পাৰোঁ কৰিব লাগে লাজ কৰিব নালাগে কাৰণ মৃত্যুৰ পিছততো একোৱে কৰিব নোৱাৰে মৃত্যুৱে আমাৰ সকলোখিনি পাপ কৰিব নালাগে মানুহতো আমাৰ জীৱনত লোভ মোহ ক্ৰোধ অহংকাৰে আমাক আমনি কৰে ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক কিন্তু যিমান পাৰোঁ যে পাপ কৰিব নালাগে সেইটোৰ পৰা দূৰত থাকিব চেষ্টা কৰিব লাগে সকলোৱে আৰু ভুল হ'ব পাৰে কিন্তু এটা কথা ঠিক আমি মৃত্যুৰ পিছত মৃত্যু শেষ কাৰণ মই দেউতাক মৃত্যুৰ সন্মুখ হ'ব পালোঁ সৰু আছিল মাৰ মৃত্যু এটা সন্মুখ হ'ব পালোঁ আপোন দুজনক হেৰুৱালোঁ আপোন বহু এনে শুভাকাংক্ষী বন্ধু বান্ধৱ বা জ্যেষ্ঠসকললৈ হেৰুৱাইছোঁ বহু শুভাকাংক্ষী হেৰুৱাইছোঁ হয়তো ঘৰৰ আপোনাতকৈ আপোন দৰে এনেকুৱা বহু মানুহ আছে তেওঁলোকক হেৰুৱালোঁ এনেকুৱা মানুহ পালোঁ মোৰ জীৱনত মই উঠোঁ ৰাতিপুৱা 7টা বজাত তেওঁ ৰাতিপুৱা শুই উঠি 5টা বজাতে মোৰ কাৰণে এৱা গাখীৰ দি শিৱ মন্দিৰত গাখীৰ ঢালি বেলপাত দি পূজা কৰি
মই যদি 7টা বজাত উঠি পেলাই ব্ৰেকফাষ্ট কৰি আহোঁ মই 8টা বজাত ফুড চেণ্টাৰত তেওঁ ক'লে যে আজি মই আপোনাৰ কাৰণে লঘোণ মোৰ কাৰণে লঘোণ ৰখা মানুহ পালো হয়তো মোৰ ঘৰৰ মানুহে চাগে ঘৰত ৰাখি পোৱা নাছিলে মোৰ কাৰণে তেওঁ ঘৰত ৰাখিছিলে এনেকুৱা সৌভাগ্য পালো কিন্তু আজি হেৰুৱালো আৰু তাৰ মাজতে এইটোৱে কম যে এই অনুষ্ঠানবোৰ সৰু অনুষ্ঠান কিন্তু খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সকলোকে শুভেচ্ছা জনাইছো আৰু আহক মোৰ প্ৰতি মঞ্চীয়া বৰদৈ কৰ্মী অলপ হাঁচা পৰিয়ে সকলোকৈ লৈকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো 2025 বৰ্ষটি যেন আপোনালোক সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আনন্দ কঢ়িয়াই আনক তাৰে মই কামনা কৰিছো এওঁৰ লগত গান নাগাওঁ বুলি কোৱা কাৰণ অৰ্থটো অলপ বেলেগ থাকে এওঁ বুজিলে মোৰ আকৌ অৰ্থটো আছিল মই আজি এওঁৰ কাৰণেহে মানে গান নাগাওঁ সেইটো কাৰণেহে মই কৈছো আপোনাৰ লগত নাগাওঁ বেলেগ কাৰণ নাই কিন্তু এনেকুৱা কাৰাওকে চিষ্টেমত মিউজিকত গান গোৱা একদম অভ্যাস নাই সৰুতে চাগে বহুত সৰুতে গাইছিলো স্কুল সময়ত হয়তো এতিয়া ইমান অভ্যাসো নাই গুণগুণোৱাহে মানুহে আমি সেইকাৰণে দুই এষাৰ গুণগুণাওঁ আপোনালোকে সহযোগিতা কৰিব বুলি আশা কৰিছো আৰু ভুল ভ্ৰান্তি হলেও ক্ষমা কৰিব লগতে অকণমান গাই দিব